কিছুমানে ভাবি আছে যে আগৰ লিষ্টখনকে দি দিছে, এখন ছেকেণ্ড লিষ্ট নহয়, ছেম কাটপে আছে, আগতে যিটো গৈছিল এতিয়াও সেইটোৱে গৈছে। ইয়াত নতুনকৈ কোনো ধৰণৰ একো সংশোধনী কৰা নাই, জাষ্ট SLPRB 1:5কে মাতিছোঁ বুলি কৈ দিছে। আৰু এখন ছেকেণ্ড লিষ্ট নহয়, আগৰখনে সেইখনকে আকৌ এবাৰ আপলোড কৰি দিছে, ছেম কাটপে গৈছে। গতিকে এইখন ছেকেণ্ড লিষ্ট কেনেকৈ হ'ব, এনেকুৱা ধৰণৰ কথাবোৰ যোৱাকালিৰ পৰা প্ৰায় চৰ্চা হৈ আছে। নমস্কাৰ, গুড মৰ্ণিং, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু ভিডিঅ'টো নতুন আজিৰ তাৰিখত, কিন্তু আগৰ আপডেটখিনিৰ নিচিনাকৈ আজি এই ভিডিঅ'টোতো তেনেকুৱা আপডেট কিছুমানে পাব। তথাপিও যোৱাকালি যিটো তাৰিখত আমাৰ কাট অফ লিষ্টখন মুকলি কৰি দিলে এডিশ্যনেল লিষ্ট বা ছেকেণ্ড লিষ্ট হিচাপত, বা SLPRBয়ে আগৰ লিষ্টখন ৰিমুভ কৰি পেলাই কিছুমান তেওঁলোকে নিজৰো কিছুমান ভুল হোৱা বুলি ভাবিছিলে, যে কিছুমানৰ পইণ্টত কিছুমানৰ নাম অহা নাছিলে, বা বেছি নম্বৰ পায়ো নাম অহা নাছিল, বা STৰ কাটঅফটো বা SCৰ কাটঅফটো বেছি কেনেকৈ হ'ল জেনেৰেলৰ ক্ষেত্ৰত, বা APRৰ মানে কিছুমান য'ত যোনবোৰ পইণ্ট SLPRBয়ে নিজৰ ভুল বুলি ভাবিছিল। আৰু সেইকাৰণে আগৰ সেই কাট অফ লিষ্টখন ৰিমুভ কৰি পেলাই আৰু যোৱাকালিৰ তাৰিখত পুনৰ আকৌ এখন কাট অফ লিষ্ট মুকলি কৰি দিলে। আৰু সেইখনকে আমি ছেকেণ্ড লিষ্ট বা এডিশ্যনেল লিষ্ট বুলি আমি মানিব লাগিব। আৰু SLPRBয়েও সেইটো ইতিমধ্যে ক্লিয়াৰিফিকেশ্যন দি দিছে, সেইখনে ছেকেণ্ড লিষ্ট বুলি। কিন্তু এতিয়া মেইন কথাটো হ'ল নাম নাহিল, ছেকেণ্ড লিষ্ট দিলে নাম নাহিল। এইটো এটা আমাৰ সকলোৰে বাবে এটা ডাঙৰ খবৰ। নাম নাহিল, ছেকেণ্ড লিষ্ট দিলে তথাপিও নাম নাহিল। এতিয়া ছেকেণ্ড লিষ্টখন আমি মানে যিসকলৰ নাম নহা নাছিলে তেওঁলোকে কি হিচাপত আশা কৰিছিলে, 2, 2.5, 1 নম্বৰ ABBৰ ক্ষেত্ৰত যিমানবিলাক ডিষ্ট্ৰিক্ট আছে সকলোৰে ক্ষেত্ৰত মাৰ্কটো কমাই ছেকেণ্ড লিষ্ট এখন দি দিয়ক, তেতিয়া বহুতৰে নাম আহি যাব। যদি 1:5কে মাতা নাছিল, 1 বা 2কে মাৰ্কটো কমাই দিয়ক। ABB প্ৰতিখন জিলাৰ প্ৰতিটো কাষ্টৰে ক্ষেত্ৰত মাৰ্কটো কমাই দিয়ক, সেইটো হিচাপত যাতে সকলোৰে আকৌ নামটো আহি যায় ঠিক আগৰ কেইবাৰৰ দৰে, সেইটো হিচাপতে ছেকেণ্ড লিষ্টখন আশা কৰি আছিল। কিন্তু সেইটো হিচাপত নিদিলে, তেওঁলোকে এটা ক্লিয়াৰিফিকেশ্যন দি দিলে, সেইটোতে আমি মানিবলৈ বাধ্য। 1:5কে মাতিছে, গতিকে এতিয়া আমি সেইটোক আমি মানিবই লাগিব যে বৰ্তমান ABB এক্সামটো দিবলৈ 1:5কে মাতিছে। আৰু সেইটো কাৰণে ইমানবোৰ সেই আগৰ নিচিনাকৈ কাট অফটোৰ ক্ষেত্ৰত ইমান সাল সলনি নকৰি জাষ্ট অলপমান সলনি কৰিছে। য'ত নেকি APRৰ ক্ষেত্ৰত কিছুমান সলনি হৈছে, মানে মাৰ্কটো কমিছে অকণমান, আৰু মাৰ্কটো কমিছে। বাকী SCৰ নে ST কোনোবা এটা কাষ্টত এনেকুৱা কাট অফটো কমিছে, আৰু বাকী VDP আৰু স্পৰ্টছ NCC এনেকুৱা কিছুমান মানে কোটাত মানে তেওঁলোকৰ মাৰ্কটো কমিছে, বা যিসকলৰ আগতে অহা নাছিল সেই স্পৰ্টছৰ ক্ষেত্ৰতে হওক বা APR কমিউনিকেশ্যন এনেকুৱা কিছুমান পষ্টত কাট অফটো কমাই দিছে। আৰু এতিয়া কিছুমানৰ নাম আহি গৈছে যোৱাকালি। এই কিছুমান স্ক্ৰীণত দেখি আছে যে দাদা মই অহা নাছিলে, আহি গ'ল, মনটো বহুত ভাল লাগিছে, তেনেকুৱা ধৰণৰ কথা। নামটো আহিলেতো চবৰে মনটো ভালেই লাগিব, কিন্তু এটা মেইন কথাটো হ'ল ছেকেণ্ড লিষ্টখন দিলে বা 1:5কে মাতিছে, ছেকেণ্ড লিষ্টখন যিটো হিচাপত আশা কৰি আছিলে সেই হিচাপত SLPRBয়ে নিদিলে, বা সেই হিচাপত কেণ্ডিডেটো নাপালে। আৰু এনেকুৱা এটা আপডেট পাম বুলি কেণ্ডিডেটো ভবা নাছিলে, কাৰণ সকলোৱে ভাবি আছিল, যিসকলৰ নাম অহা নাছিলে তেওঁলোকে ভাবি আছিল যে ছেকেণ্ড লিষ্টখন মানে বহুত ভালকৈ দিয়ক আগৰ কেইবাৰৰ দৰে। কাৰণ আগৰ কেইবাৰত যিটো 2, 2.5 এনেকুৱা পৰ্যন্ত মাইনাছ হৈ যায় 30ত, আগতে ফিজিকেল আছিলে 40 নম্বৰ, তাত ফাৰ্ষ্ট লিষ্টখনত 30 মাৰি দিলে, পিছত আকৌ ছেকেণ্ড লিষ্টৰ কাৰণে কিবা খেলি মেলি হোৱাৰ কাৰণে গুৱাহাটীত গৈ পিছত আকৌ 28 মানত কৰি দিলে। আমাৰ ইয়াতে ছেকেণ্ড লিষ্টত পোৱা নাম আছে, কেণ্ডিডেটৰ মেৰিটলৈকে নাম আহিছে, ৰিটাৰ্ণ ভাল কৰিছে। গতিকে আগতে 2, 2.5লৈকে ছেকেণ্ড লিষ্টখন দিলে মাৰ্কটো মাইনাছ কৰি দিয়ে। নৰ্মেল যিখিনি ABB পষ্ট গোটেইখিনি হিচাপত, গোটেই জিলা, গোটেই কাষ্ট সকলোৰে হিচাপত মাৰ্কবোৰ কমাই মানে এখন ডাঙৰ ছেকেণ্ড লিষ্ট বনাই দিছিল আগতে। 1:2 তেতিয়াও সেই 5কে মাতিছিল বুলিয়ে কৈছিলে GP সিং ডাঙৰীয়া বাইটসমূহ এতিয়াও আজিকালি মানে নিউজ বা ইউটিউব চেনেলটো উপলব্ধ আছে। আগতে সেই ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত GP সিং ছাৰে কি কৈছিল, আমি 1:5কে মাতিছোঁ, কিন্তু অভাৰলেপিঙৰ ফলত মানে প্ৰায় 10,000মান কেণ্ডিডেট মানে পষ্টখিনি ৰখাই আছে, 10,000মান কেণ্ডিডেটে। গতিকে সেইটো কাৰণে 1:5কে মাতিছিল যদিনো সেই তেতিয়া, তথাপিও আকৌ ছেকেণ্ড লিষ্ট এখন দি দিছে 2, 2.5 মাৰ্ক এনেকৈ কমাই। কিন্তু আজিৰ তাৰিখত সেই আপডেটটো নহয়, মই জাষ্ট কথাখিনি তোমালোকক বুজাবৰ ভিত্তিতে সেই আগৰ কথাখিনি কৈছোঁ। কিন্তু আজিৰ তাৰিখত এইটো আপডেট যে
ছেকেণ্ড লিষ্ট বা এডিশ্যনেল লিষ্টখন প্ৰকাশ পাই গ'ল, আগৰ লিষ্টখন ৰিমুভ হৈ গ'ল, 1:5কৈ মাতিছোঁ বুলি কৈ দিলে। এতিয়া কিন্তু যিমানখিনি কেণ্ডিডেট আশা কৰি আছিলে সেইটো হিচাপত কাট অফ লিষ্টখন নাপালে, কিন্তু এতিয়া উপায়ো নাই, 1:5কৈ মাতিছে বুলি কৈ দিছে। বাকী ইমানেই আপডেট, যিখিনি অফিচিয়েল নটিফিকেশ্যনে বুজায় সেইটোৱে বুজাব চেষ্টা কৰিছোঁ, নিশ্চয় বুজি পাইছে। কিন্তু পইণ্টত কিছু পোষ্ট অনুসৰি কিন্তু তেনেকুৱা কিছুমানৰ নাম আহিছে, কিন্তু মই কৈছোঁ বুজি পাইছে, আগৰ হিচাপত নহয় আৰু এইখন ছেকেণ্ড লিষ্ট। বাৰু যি কি নহওক, SLPRB যিটোৱে দিছে আমি তাক মানিবলগীয়া কথা, কাৰণ 1:5কৈ মাতিছে বুলি যিহেতু কৈছে। আৰু কাট অফ যেতিয়া ফাৰ্ষ্ট লিষ্টখন মাৰিছিলে তেতিয়া বহুতে ভাবি বা কৈ আছিল যে ইমান হাই লেভেলৰ কাট অফ কেনেকৈ যাবলৈ পালে আৰু যোৱাবাৰ তুলনাত এইবাৰ পষ্টৰ সংখ্যাৰো বেছি, পষ্টৰ অনুপাতেতো কাট অফটো কমহে যাব লাগিছিল। কিন্তু তাৰ এটা আৰু কথা আছে, কাট অফটো বেছি যোৱাৰ কেণ্ডিডেটে বহুত মাৰ্ক পাইছে, কিন্তু এতিয়া কিছুমান ডিষ্ট্ৰিক্টতো বহুত মাৰ্ক পায়ো নাম অহা নাই, 33, 34 পায়ো কিছুমানৰ নাম অহা নাই, বা 53 পায়ো কিছুমানৰ নাম অহা নাই। এতিয়া তেওঁলোকক ক'বা নেকি, সেই 51-52খিনিয়ে যিসকলৰ নাম আহিছে তেওঁলোকে ক'বা নেকি যে তহঁতে কষ্ট কৰা নাছিল? গতিকে এতিয়া নিশ্চয় বুজি পাইছা, কষ্ট সকলোৱে কৰিছে, বেছি নম্বৰ পায়ো নাম অহা নাই, কম নম্বৰ পাই কিছুমান ডিষ্ট্ৰিক্টত নাম আহিছে, কিছুমান ডিষ্ট্ৰিক্টতো 21 নে কিমান কাট অফ গৈছে, ভাবি চোৱা, মেলৰ ক্ষেত্ৰত 21 কাট অফ গৈছে। গতিকে আৰু ইমানেই আছিলে আপডেট, যিখিনি পাৰোঁ মই বুজাব চেষ্টা কৰিছোঁ। SLPRB আজিৰ তাৰিখত ক্লিয়াৰিফিকেশ্যন দি দিলে, এতিয়া এক্সামো পালেহি, এডমিট কাৰ্ডো ডাউনলোড হ'ব এইকেইদিনতে। বাকী কাট অফ লিষ্টখনৰ সন্দৰ্ভত ইমানখিনি মোৰ হিচাপত জনাব চেষ্টা কৰিছিলোঁ। নটিফিকেশ্যনে যিটো বুজাই নিশ্চয় বুজি পাইছা, কিন্তু এতিয়া আকৌ নতুনকৈ আমি একো আশা কৰি লাভ নাই। এক্সাম পাতিব, ভাইবা হ'ব, মেৰিট মাৰিব, সিমানেই। এতিয়া যিসকলৰ নাম অহা নাছিল তেওঁলোকৰ অনুভৱটো তেওঁলোকে বুজি পাব, নাম নাহিলে সেইটো কেনেকুৱা ফিল হয়, নাম অহাখিনিও বুজি নাপাব। কিন্তু তেওঁলোকৰ যেতিয়া মেৰিটত নাম নাহিব, কাৰণ 5জনকৈ যিহেতু মাতিছোঁ বুলি কৈছে, যেতিয়া 5জনৰ ভিতৰত এজনহে চিলেকশ্যন পাব, তাৰ ভিতৰতো 4জন ডাইৰেক্ট মাৰ খাবই। গতিকে সেই 4জনৰ ভিতৰত যেতিয়া নাম নাহিব তেতিয়া গম পাব যে সঁচাই নামটো নাহোঁতেও সেই কেণ্ডিডেটখিনি এনেকুৱাই লাগিছিল। কিন্তু এতিয়া 5জনকৈ মাতিছে, 5জনৰ ভিতৰত 3জন ডাইৰেক্ট মাৰ্ক হ'ব ৰিটাৰ্ণতে, তাৰ ভিতৰত 2জন ভাইবালৈ চিলেকশ্যন হ'ব, এজন আকৌ ৰিটাৰ্ণত মানে ভাইবাতে মাৰ্ক খাই যাব, আৰু ফাইনেল মেৰিটত চিলেকশ্যন হ'ব এজন, 1:5 এটা পোষ্টত, মেল ফিমেল কাষ্ট। বাকী ইমানে ক'ত কিমান পোষ্ট আছে নাছে সেইখিনি নাজানো, কিন্তু কিছুমান জিলাত একে বহুত কম কাট অফ গৈছে, বহুত বেছি কাট অফ গৈছে, ল' হাই এইবিলাক কাষ্ট সকলোখিনি কথা এতিয়া গম পালে। বাকী ইমানেই আছিলে, এতিয়া ভিডিঅ'টো নিশ্চয় বুজি পালা, নটিফিকেশ্যনে এইখিনি কথাই বুজাইছে। আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ খবৰসমূহ দি থাকিবৰ কাৰণে যিমান পাৰোঁ সিমান বেছি চেষ্টা কৰিম। আৰু বিশেষ এতিয়া এই বিষয়টোত নালাগি, যিহেতু ক্লিয়াৰিফিকেশ্যন দি দিলে এক্সাম হ'ব, গতিকে এই বিষয়টোত আমি এতিয়া নালাগি, বা তোমালোকৰ ভিত্তিত কৈছোঁ, এই বিষয়টোত এতিয়া নালাগি কি হ'ব নহ'ব। গতিকে নেক্সট যি ৰিক্ৰুইটমেণ্ট ভেকেঞ্চি আহিব সেইখিনিৰ কাৰণে প্ৰস্তুতি চলাই থকা, নিশ্চয় কি ক'ম আৰু, এতিয়া ইমান এটা হাই লেভেলৰ নম্বৰ পায়ো যিহেতু অহা নাই কিছু ক্ষেত্ৰত, গতিকে নেক্সট ভেকেঞ্চিৰ কাৰণেতো প্ৰিপেৰেশ্যন কৰিবলৈকে ক'ব লাগিব। বাকী সেইখিনিৰ ক্ষেত্ৰত বা আকৌ কেনেকুৱা কি হয়গৈ সেইটো আৰু বেলেগ কথা। বাকী ভিডিঅ'টো ইমানখিনি আছিলে, ধন্যবাদ।